আজি আমি দশম শ্ৰেণীৰ মেথছৰ চেপ্টাৰ 7 যেটো স্থানাংক জ্যামিতি নাম আছে সেই চেপ্টাৰটো আজি আমি আৰম্ভ কৰিম। তো স্থানাংক জ্যামিতি কৰোঁতে ফাৰ্ষ্টতে আমি জানিব লাগিব দূৰত্ব সূত্ৰ। দূৰত্ব সূত্ৰ কি হয়? যদি এ তাৰ স্থানাংক হয়, স্থানাংক জ্যামিতি বুলি কৈছে, সেইকাৰণে স্থানাংক x1 আৰু y1 দুটা বিন্দু থাকিব, দুটা স্থানাংক থাকিব, x ৰ মান আৰু y ৰ মান থাকিব। a আৰু b x2 y2 হয় এখন সমতলত থকা দুটা বিন্দু, তেন্তে a আৰু b ৰ মাজৰ দূৰত্ব ab ইকুৱেল কি হ'ব? √(x2 - x1) হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়ার √(ৰ ভিতৰত হ'ব। এইটো মানে কি? এইটো মানে বুজাই দি আছো। যদি এখন সমতল আছে, গ্ৰাফৰ এটা প্লেন আছে, ইয়াতে যদি এটা বিন্দু আছে, সাপোজ a বুলি ধৰি লোৱা, x1 y1 তাৰ মানে x ৰ এটা মান থাকিব, y এটা থাকিব, সাপোজ 1 2 বুলি ধৰি লোৱা। ইয়াতে চোৱা x ৰ মান কি আছে 1 আৰু y ৰ মান কি আছে 2। প্ৰথমটো x ৰ মান হয়, দ্বিতীয়টো y ৰ মান হয়। আমি আগতে জ্যামিতিত পাইছিলো, এইবিলাক স্থানাংক জ্যামিতি থাকে, তাতে আমি গ্ৰাফত পাইছিলো। গ্ৰাফত এনেকুৱা থাকে, এইটো কি তোমাৰ x অক্ষ হয়, এইটো তোমাৰ y অক্ষ হয়, তো মূল বিন্দু 0 0 থকা, তলত x ডেশ, তলত y ডেশ, ফালে লেফট সাইডে x ডেশ থাকে। তো এইটো a বিন্দু ধৰি লোৱা, আৰু এইখিনি ধৰি লোৱা এটা b বিন্দু আছে। b বিন্দুত সাপোজ ধৰি লোৱা ইয়াতে 4 5 বুলি ধৰি লোৱা। ইয়াতে x2 ৰ মান কি আছে 4 আছে, আৰু y ৰ মান কি আছে 5 আছে। এইটো b বিন্দু বুলি ধৰি লোৱা। তো এই দুটা বিন্দুৰ মাজৰ যিটো ডিসটেন্স হ'ব, মানে দূৰত্ব, এই দূৰত্বটো আমি কোনটো সূত্ৰ দি কিনে আমি ওলাম? এইটো সূত্ৰ দি কিনে ওলাম। এই সূত্ৰটো হৈছে তোমাৰ x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার। এই সূত্ৰটো মনত ৰাখিলে তোমাৰ যিটো এক্সাৰসাইজ 7.1 আছে, অনুশীলনী 7.1, তাৰে প্ৰত্যেকটো অংক আমি কৰিব পাৰিম। চেপ্টাৰটো বহুতেই সহজ আছে, আমি অংকখিনি কৰিব পাৰিম। তো এইটো দূৰত্ব সূত্ৰটো এবাৰ ৰিপিট কৰি লওঁ। যদি মানে এখন সমতল তাৰ মানে এটা সমতল, যেনেকে ব্লেকবোৰ্ডটো এটা সমতল, ইয়াতে যদি এটা ধৰি লোৱা, ইয়াতে এটা সমতল আছে, মানে এখন প্লেনত এটা সমতল পৃষ্ঠত যদি দুটা বিন্দু থাকে, a বিন্দু আৰু b বিন্দু, এইটো এটা বিন্দু, ইয়াৰ স্থানাংক এটা আছে, x অক্ষ সাপেক্ষে মানে 1, y অক্ষ সাপেক্ষে 2 এনেকুৱা আছে। তো মানে x ৰ ফালে কি হৈছে 1 গৈছে, y ৰ ফালে 2 গৈছে। তো x1 ৰ মান কিমান আছে 1, আৰু y1 ৰ মান কিমান আছে 2। ইয়াতে চোৱা a ৰ স্থানাংক কি বুলি কৈছিলো x1 আৰু y1, তো x1 ৰ মান কিমান 1, আৰু y1 ৰ মান কিমান 2। ঠিক তেনেকে b ৰ কাৰণে কি আছিল x2 আৰু y2 হয় নাই? তো b ৰ কাৰণে ধৰি লোৱা x2 কিমান 4 আৰু y2 মানে 5। তো এইখিনি জানিছো না, সূত্ৰত আমাক এইখিনিয়ে লাগে, এইখিনি ভ্যালু বহাব লাগে, সেইখিনি ভ্যালু বহালে মানে আমাক কি পাই যাম? দূৰত্বটো পাই যাম, এবিৰ মাজৰ দূৰত্ব। তো এইখিনিয়ে সহজ। এই সূত্ৰটো জাস্ট মনত ৰাখিলে মানে একেবাৰে সহজ, আৰু সূত্ৰটো ইমানো টান নহয়, একেবাৰে সহজ। যি থাকিব কি x2 - x1 তাৰে হোল স্কয়ার প্লাস y2 - y1 তাৰ হোল স্কয়ার। গোটেইখিনি কাৰ তলত থাকিব? আন্ডাৰ ৰুটত থাকিব, মানে বৰ্গমূলত থাকিব। বৰ্গমূল ল'ব লাগিব, বৰ্গ আৰু বৰ্গমূলৰ কনসেপ্ট তোমালোকক থাকিব লাগিব। এইখিনি আমি জানিলো কেনেকৈ হয় বৰ্গমূল, তোমালোকে অলমোস্ট জানাই, বুজি পাইছা? তো আমি এক্সাৰসাইজত যাম। এক্সাৰসাইজ 7.1 কুৱেশ্যন নম্বৰ 1, ৰোমান নম্বৰ 2 টো মই কৰি আছো, কাৰণ ৰোমান নম্বৰ 1 টো তোমালোকৰ বহুত সহজ আছে, ইয়াতে কোনো নেগেটিভ নাই, মাইনাছ সাইন নাই। তাৰমানে কুৱেশ্যন নম্বৰ 2, ৰোমান নম্বৰ 2 টো মই কৰি আছো, মানে কুৱেশ্যন 1 ৰ ৰোমান নম্বৰ 2। ইয়াতে চাবা, ইয়াতে দুটা বিন্দু দিয়া আছে, এইটো a বুলি ধৰি লোৱা আৰু এইটো b বুলি ধৰি লোৱা। প্ৰথমটো কি আছে a বিন্দু, কি থাকে x1 আৰু y1 হয় নাই? x1 ৰ মান কিমান -5, y1 ৰ মান কিমান 7। এইটো কুৱেশ্যন 1 ত তোমালোকৰ দিয়া আছে। তো ইয়াতে তোমাৰ দুটা বিন্দু দিয়া আছে, এইটো প্ৰথম বিন্দু আৰু এইটো দ্বিতীয় বিন্দু। এইটোক a বুলি ধৰি লোৱা, এইটোক b বুলি ধৰি লোৱা। প্ৰথমে ধৰা হ'ল এইটো a আৰু এইটো b, ঠিক আছে? আমি লিখি দিব পাৰোঁ, ধৰা হ'ল a -5, 7, b -1 3। ঠিক আছে? নাইবা দিয়া আছে বুলি লিখিব পাৰা নাই, আমি ধৰি লৈছো মানে এইটো a বিন্দু, এইটো b বিন্দু। তো a বিন্দুৰ এইখিনি এইটো তোমাৰ x1 হয়, এইটো কি হয় y1 হয়, এইটো কি হয় x2, আৰু এইটো y2 হয় নাই? আমি x1 y1 x2 y2 পাই গলো। দুটা বিন্দু থাকিব a, যেটো প্ৰথম বিন্দু হয় এইবিলাক 1 নম্বৰত হয়, সেইকাৰণে x1 আৰু y1, সেকেন্ডটো x2 আৰু y2 দুটা বিন্দু থাকিব, প্ৰথমটো x, সেকেন্ডটো y, y ৰ স্থানাংক হয়, তাৰমানে এটা x অক্ষৰ স্থানাংক, এটা y অক্ষৰ স্থানাংক। বুজি পাইছে নে? ইয়াতে চাবা, ইয়াতে x1 ৰ মান কিমান -5, ইয়াতে y1 ৰ মান 7, ইয়াতে x1 ৰ মান x2 ৰ মান কিমান -1, ইয়াতে y2 ৰ মান কিমান 3। এতিয়া আমি দূৰত্ব সূত্ৰ জানো, দূৰত্ব সূত্ৰত বহালেই হৈ যাব আমাৰ।
আমি জানো যে এবার লিখিকেনে বা দূরত্ব মতে বলে লিখিলে হবে ab ইকুয়াল root over 2 minus x1 whole square plus y2 minus y1 whole square ঠিক আছে এতিয়া চাব x2 মানে কিমান -1 ঠিক আছে x2 minus এটো x2 এর মান হয় এটো মাইনাস হয় এটো মাইনাস ফর্মুলার মাইনাস x1 এর মান কিমান -5 ঠিক আছে ইয়াতে -5 তো এটা এটো চন্দ্র বন্ধনী আহি গল ইয়ার পিছত আমার কি আইব মাজু যেটো আছে না কুটিল বন্ধনী এটো আই যাব -1 মাইনাস মাইনাস হয় টুর মান -1 মাইনাস মাইনাস x1 -5 ইয়ার কি হবে হোল স্কয়ার হবে ঠিক আছে প্লাস y2 মানে কি মান 3 মাইনাস মানে এটো মাইনাস y1 মানে কি মান 7 y1 আছে না এটো কারণে 7 বুঝি পাইছা x2 x1 মানে -1 মাইনাস মানে মাইনাস y1 x1 মানে -5 -5 থাকে দুটা মাইনাস একেলগে লিখিব নোৱাৰো হেকাৰণে কি কৰিছো আমি ইয়াতে ব্র্যাকেট দি দিছো চন্দ্ৰবন্ধন হোল স্কয়ার y2 মানে 3 মাইনাস মানে মাইনাস y1 মানে কি 7 ইয়াতে মই লিখিছো এইখিনি নিলিখিলে হ'ব পিছত তোমালোকক বুজোৱাৰ কাৰণে লিখিছো y1 এটো হোল স্কয়ার গোটেইখিনি আন্ডাৰ ৰুট এটো পাৰৰ তলত এতিয়া চাবা -1 -1 মাইনাসে মাইনাসে কি হবে প্লাস হবে না প্লাস এটো 5 এটো চন্দ্রবন্ধন দিয়া হোল স্কয়ার প্লাস 3 7 করলে কি মান হবে 3 7 এটা সব সৰুটোৰ পৰা ডাঙৰটো বিয়োগ কৰিব নোৱাৰা ডাঙৰটোৰ পৰা সৰুটো কৰি দিয়া দিও তাই না 3 তো সৰু না কম নহয় কম হয় এই কাৰণে 7 পৰা 3 বিয়োগ কৰি দিয়ে কি মান হ'ব 4 কিন্তু সাইন কি হ'ব মাইনাস হৈ যাব বুজি পাইছা নাই বুজি পাইছা ডাঙৰটোৰ পৰা সৰুটো অনুপাত বিয়োগ কৰা মানে সৰুটোৰ পৰা যেতিয়া ডাঙৰটো বিয়োগ কৰিব লগা হয় তো ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰা ডাঙৰটোৰ আগত যি চিন আছে তাকে বহাই দিয়ে ঠিক আছে এটো হোল স্কয়ার দি দিলো আমি -4 হোল স্কয়ার এতিয়া চাও ইয়াতে লাগি গৈছে চাবা 5 পৰা 1 গলে কিমান 4 তার হোল স্কয়ার দিয়ে প্লাস ইয়াকো যদি স্কয়ার করা কিমান হ'ব 4 স্কয়ার করা কিমান হ'ব 16 কোন না ইয়ার বাকিখিনি মই ইয়াতে কৰি দি আছো এই 4 স্কয়ার হলে মানে কিমান হ'ব 16 প্লাস খালি কি আছে 16 দুটা 16 হয় না a প্লাস a করলে টুয়াইস হয় বুঝি পাইছেন না 16 প্লাস 16 মানে দুটা 16 16 কিমান হ'ব যোগ করলে 32 হ'ব মানে 2 16 গুণ 32 হয় না হয় তো আইটো আমি কি লিখিব পাৰো ইয়াৰ দ্বাৰা 2 * 16 এটা তো 16 টু কার বর্গ হয় মানে কাক বর্গ করলে স্কয়ার করলে পাও সারিক আমি স্কয়ার করলে কি পাও 16 পাও মানে ইয়ার বর্গমূল ললে কি উলাই যাব সারি উলাই যাব নাই বা এটু কেনকাও লিখিব পারা 2 * 4 * 4 দুটা 4 এর পৰা এটা 4 বাহিৰত আহি যাব হয় না বর্গমূল আৰু ইয়াতে কি থাকি গল √2 আৰু ইয়াতে আমি কি লিখিম একক নাইবা ইউনিট যিকোনো ইউনিট হ'ব পাৰে সেন্টিমিটার মিটার সেই কাৰণে আমি কি লিখিম একক বুজি পাইছা এটো হল লিখিলো এতিয়া চোৱা 1 और g2 रोमन नंबर 3 ইয়াতে চোৱা কি দিয়া আছে a b আৰু -a - b এতিয়া চোৱা a b আৰু -a - b ইয়াতে যেটো দিয়া আছে ইয়াতে কোনো নিৰ্দিষ্ট মান দিয়া নাই এটো দেখি কেনে কিছুমান স্টুডেন্টে ভয় খাই যাব পাৰে ভয় খাব নালাগে এটো একেবাৰে সহজ ইয়াক x1 y1 বুলি ধৰি লোৱা ইয়াক x2 y2 বুলি ধৰি লোৱা কৰি লোৱা আৰু আমি আগত যেনেকৈ কৰিছিলো ঠিক তেনেকৈ আমি ইয়াতো কৰিম ইয়াতে আমাৰ a বিন্দু ক্যাপিটাল a বুলি ধৰি লম ধৰা হল আগৰ নিচিনা ধৰা হল এটো সলিউশন লিখি কেনে আৰম্ভ কৰি দিলে আপুনি হা এটো লিখি লব ধৰা হল আমাৰ ক্যাপিটাল a এটো a বিন্দুটো ধৰি লৈছো a b a, b হয় তো এটো x1 হয় আৰু এটো কি হয় y1 হয় তো মই বুজাৰ কাৰণে লিখিছো দেই তোমালোকে লিখিলে হ'ব এটো কি হ'ব তোমাৰ b বিন্দুত চোৱা ইয়াতে কি দিয়া আছে -a আৰু এতে -b আৰু এটো কি হ'ব x2 আৰু y2 ৰ মান হ'ব নাই হ'ব এটো x2 আৰু এটো y2
ঠিক আছে এতিয়া আমি জানো দূৰত্ব সূত্ৰ জানো সেইকাৰণে আমি জানো যে বুলি লিখিব পাৰা নেলিখিলেও হয় আমি জানো বুলি লিখিলে হৈ যায় আমি জানো এ বি ইকুৱেল আৰু এইটোৰ জায়গাত দূৰত্ব সূত্ৰ মতে বুলিও লিখিব পাৰা হা x2 minus x1 ইয়াৰে কি হ'ব হোল স্কয়াৰ প্লাস y2 minus y1 ইয়াৰে হোল স্কয়াৰ এইটো দূৰত্ব সূত্ৰটো বহাই দিলে হ'ল ইয়াৰ পিছত দূৰত্ব সূত্ৰটো বহোৱাৰ লগে লগে আমি দূৰত্ব সূত্ৰটো লিখি ললো এতিয়া আমি জাস্ট ইয়াৰ ভ্যালুখিনি বহাই দিম চাবা অলপমান চাবা ইয়াতে গুৰুত্ব দি কেনে বাকি হৈ যাব x2 মানে কিমান মাইনাস a ঠিক আছে এইটো মাইনাস x1 মানে কিমান আছে ভ্যালু a ঠিক আছে ইয়াৰ কি আছে হোল স্কয়াৰ প্লাস y2 মানে কিমান মাইনাস b হয় না মাইনাস b ঠিক আছে তাৰপিছত চোৱা মাইনাস এইটো মাইনাস y1 মানে কিমান b ইয়াৰে হোল স্কয়াৰ ঠিক আছে মাইনাস b হোল স্কয়াৰ ইয়াতে চোৱা দুটাটো চোৱা ইয়াতেও মাইনাসত a আছে ইয়াতেও মাইনাসত a আছে মানে এটা a ধাৰত আছিল আৰু এটা যায় a ধাৰ হৈ গ'ল তোমাৰ 100 টকা এটা ধাৰ আছিল আৰু এটা 100 টকা ধাৰ হৈ গ'ল তো দুটা 100 টকা ধাৰ হৈ গ'ল না মানে দুটা a তোমাৰ ধাৰ হৈ গ'ল মানে মাইনাস 2a ইয়াৰ কি হ'ব হোল স্কয়াৰ বুজি পাইছা ধাৰ আৰু ধাৰ বেছি হৈ যাব বুজি পাইছা নাই মাইনাস চিনটো প্লাস নহব কাৰণ পূৰণ হৈ থাকা নাই পূৰণ হলেহে মাইনাসে প্লাস হয় এটা পূরণ হয়ে থাকা নাই মাইনাসৰ পৰা মাইনাস এটা ধাৰ আছিল আৰু এটা ধাৰ হৈ গ'ল বুজি পাইছা প্লাস ইয়াতো ঠিক তেনেকৈ হ'ব মাইনাস টুৱাইস b হোল স্কয়াৰ ৰুট ওভাৰৰ তলত এতিয়া চাবা মাইনাস 2 যদি স্কয়াৰ কৰো কি হ'ব মাইনাস 2 ৰ বৰ্গ মানে মাইনাস 2 * মাইনাস 2 2 2 গুণ 4 মাইনাসে প্লাস 4 হ'ব না আৰু a টো স্কয়াৰ কৰিলে কি হৈ যাব a স্কয়াৰ হৈ যাব এটা বুজাই দিও ইয়াতে দুটা আছে -2 আৰু a দুটা বস্তু আছে না নাই তো -2 * -2 হ'ব ইয়াতে a আছে ইয়াতে a আছে a আৰু a পূৰণ হলে কি হ'ব a স্কয়াৰ মাইনাসে কি হৈ যাব প্লাস হৈ যাব 2 2 গুণ কিমান হৈ যাব 4 তো এটো মিলি কেনে কি হৈ যাব 4a স্কয়াৰ ইয়াতো কি হৈ যাব 4b স্কয়াৰ বুজি পাইছা নে ঠিক তেনেকৈ ইয়াতে a এর জায়গাত b আহি যাব যেটো a আছে ইয়াৰ জায়গাত কি আহি যাব b আহি যাব ইয়াতে চাবা 4a স্কয়াৰ প্লাস 4b স্কয়াৰ বুজি পাইছা 4a স্কয়াৰ প্লাস 4b স্কয়াৰ 4 পৰা আহিল বলে এনেকুৱাকে আহিল -2 স্কয়াৰ কৰিলে মানে বৰ্গ কৰিলে মানে কি হ'ব -2 4 হৈ যাব প্লাস 4 হৈ যাব আৰু a স্কয়াৰ মানে a স্কয়াৰ ললে a স্কয়াৰ -2 4 b স্কয়াৰ কৰিলে মানে কি হ'ব b স্কয়াৰ ঠিক আছে ইয়াতে তো কমন কি দেখা পাই আছে দুটা তো 4 আছে না আছে কমন লৈ লোৱা তো মুছি দিও ইয়াৰে বাকি তিনি পালো লিখছো আমি এটো সব 4 কমন লৈ ললো ইয়াতে কি থাকি গল a স্কয়াৰ না এটো কমনত আহি গল a স্কয়াৰ প্লাস ইয়াতে কি আছে b স্কয়াৰ সমান এই 4 ৰ বৰ্গমূল কিমান 2 কাৰণ 2 2 গুণ কৰিলে মানে কি হয় 4 হয় 2 কি স্কয়াৰ কৰিলে মানে কি পাম 4 পাম তো এই কাৰণে 2 বাহিৰত আহি যাব আৰু ভিতৰৰ খিনি ৰুট ওভাৰত পাম a স্কয়াৰ প্লাস b স্কয়াৰ ঠিক আছে বুজি পাইছা নে এই 4 কার স্কয়ার করলে মানে পায় 2 স্কয়ার করলে মানে কি পায় 4 পায় এখানে 4 যদি রুট ওভার লওয়া মানে 2 যদি রাখা i স্কয়ার টু ইফালে পঠাই দিলে মানে কি হৈ যায় রুট ওভার হৈ যায় রুট ওভার 4 এর ভ্যালু কিমান হয় 2 হয় বুজি পাইছা নে ঠিক আছে 4 এর রুট ওভার লৈছো 2 আৰু ইফালে কি হয় a স্কয়ার প্লাস b স্কয়ার তো এটো কোশ্চেন নম্বৰ 1 আৰু রোমান নম্বৰ 3 আমি কমপ্লিট কৰিলো আমি অনুশীলনী 7.1 কোশ্চেন নম্বৰ 2 আলোচনা কৰি আছিলো এতিয়ালৈকে আমি পাইছিলো 1296 আৰু 225 মানে ইয়াতে দুটা বিন্দু দিয়া আছিল এটা 0 0 আৰু এটা 36 15 হয় না a আৰু b এর মাজৰ দূৰত্ব ওলাব লাগে দূৰত্ব সূত্ৰ আমি লিখিছো x2 ভ্যালু আৰু x1 y2 y1 এর ভ্যালু কিনে আমি বহাইছো তাৰপিছত 36 এর ইফালে আমি কি কৰিছো বৰ্গ কৰিছো আৰু 225 এৰো আমি বৰ্গ কৰিছো বৰ্গ কৰাৰ পিছত আমি
এই 1521 যেটো আছে না 1521 ইয়াৰ আমি কি ল'ব লাগিব বৰ্গমূল ল'ব লাগিব এটা বৰ্গমূলটো কিমান হ'ব ন ইফালে কি আছে 21 আৰু ইফালে কি আছে 15 জোৰ কৰি লোৱা 39 into 39 কৰি চোৱাচোন 39 into 39 কৰি চোৱাচোন 9 9 গুণ 1 আছে গ'ল 8 3 9 গুণ 27 থাকে 25 25 3 9 গুণ 27 7 হাতে গ'ল 2 3 3 গুণ 9 9 দিয়ে 11 2 5 তোমার কার বলে এটো হয় তোমার 39 হয় কেনেকে তোমার সোয়া 9 9 গুণ কৰিলেহে 81 হয় লাষ্টৰ অংকটো কার থাকে তোমাৰ 1 9 বৰ্গ কৰিলেহে পায় সেইকাৰণে 9 9 গুণ 81 টো চাব লাগিব সো এইটো 36 আছে নাই 36 36 ৰ পিছত চাব লাগিব কাৰণ 36 ৰ লগত অলৰেডি যোগ হৈ আছে 36 ৰ বৰ্গৰ লগত অলৰেডি আৰু বস্তুখিনি যোগ হৈ আছে তো আমি সেইকাৰণে তাতকৈ ওপৰৰ সংখ্যা চাব লাগিব এতিয়া চোৱা 15 ৰ পিছত 1600 যেটো পাই যায় 1600 পালে মানে তোমাৰ কি হৈ যায় 1600 পালে মানে তোমাৰ 40 যেটো 40 40 ৰ বৰ্গ হৈ যায় তো তাত সকি এক কম চোৱা 39 39 ৰ বৰ্গ কৰিলে কি পায় 1521 পায় সেইকাৰণে মানে ইয়াৰ বৰ্গমূল ল'লে আমি কি পাই যাম 39 পাই যাম লগত আমি কি লিখি দিম একক একো কৈছে নেকি নাই কোৱা ন তো এইকাৰণে আমি একক 39 একক কৈছে এটো বুজি পাইছা আমি কি কৰিব লাগিব দুটা চহৰ আছে দুটা চহৰৰ যেটো বিন্দু ধৰি লোৱা এটা এ ধৰি লোৱা এটা বি বুলি ধৰি লোৱা এ বিৰ মাজৰ দূৰত্ব সূত্ৰত বহালে হ'ল বহাই কিনে যোগ কৰা 1521 পাবা আৰু 1521 ৰ বৰ্গমূল কিমান 39 39 এইটো হৈ গ'ল লিখিলো question number 3 টো আমি চাও question number 3 ত আমাক কি সুধিছে question number 3 টো চালে মানে কম question number 3 কৈছে যে 1 5 2 3 আৰু -2 11 বিন্দু কেইটা একৰেখীয় হয় নে নহয় নিৰ্ণয় কৰিব লাগে আমাক তিনটা বিন্দু দিয়া আছে ধৰা হ'ল প্ৰথমটো বিন্দু তুমি a বুলি ধৰি লোৱা a কিমান দিয়া আছে 1,5 1 5 b কিমান দিয়া আছে 2 3 আৰু c কিমান দিয়া আছে তোমাৰ -2 11 -2 -11 a b c তিনটা বিন্দু দিয়া আছে তো এক ৰেখীয় মানে কি তাৰ অৰ্থ কি হল এটাই ৰেখাত আছে তো এটা ৰেখা বনোৱা সাপোজ এইটো a বিন্দু হয় এইটো b বিন্দু হয় আৰু এইটো c বিন্দু হয় এটাই বিন্দু আছে তাৰ মানে a b c এক ৰেখীয় তাৰ মানে এটাই ৰেখাত আছে এটাই ৰেখাত থাকিলে মানে তুমি এটা চোৱা a আৰু b আৰু c ইয়াতে আমাৰ এটা সম্বন্ধ আছে a ৰ পৰা b লৈ যিখিনি যাম a ৰ পৰা b লৈ মানে a b ৰ দূৰত্ব যোগ b ৰ পৰা c লৈ যদি যিমান দূৰ হ'ব মানে bc যদি যোগ কৰো গোটেই লাইনখিনি হ'ব নাই হ'ব এৰ পৰা b লৈ ইমানখিনি প্লাস জয়েন যদি কৰি দিওঁ bc খিনি জয়েন কৰি দিওঁ গোটেইখিনি হ'ব নাই এৰ পৰা c লৈ হ'ব নাই হ'ব বুজি পাইছা নাই মানে এৰ পৰা b লৈ আৰু b ৰ পৰা c লৈ যদি যাওঁ গোটেইখিনি ac দীঘল আজডাল হ'ব এইটো সম্বন্ধ যদি স্যাটিসফাই কৰে মানে এইটো সম্বন্ধ যদি স্যাটিসফাই কৰে এই তিনটা বিন্দুৱে তেতিয়া হলে কি হ'ব একৰেখীয় হ'ব যদি স্যাটিসফাই নকৰে তেতিয়া হলে আমাৰ কি হ'ব নহয় কাৰণ আমাৰ ইয়াতে আৰু অন্য একোৱে নাই আমাক দূৰত্ব সূত্ৰ মাত্ৰ আছে আমি দূৰত্ব সূত্ৰ এপ্লাই কৰিব পাৰিম এ বিৰ দূৰত্ব ওলাম বি সিৰ দূৰত্ব ওলাম আৰু এ সিৰ দূৰত্ব ওলাম তাৰপিছত যোগ কৰি চাম যদি হয় এ বি আৰু বি সিৰ যোগফল যদি এ সিৰ সমান হয় তেতিয়া হলেতো একৰেখীয় হ'ব আৰু যদি নহয় নহব বুজি পাইছা এতিয়া আমি কৰি যাম এতিয়া আমি বুলিয়ে লিখিম এতিয়া এ বি প্ৰথমতে এ বি ওলোৱা তোমালোকে দূৰত্ব সূত্ৰটো লিখিবও পাৰা নিলিখিলেও হয় মই লিখিলো তোমাৰ কাৰণে x2 - x1 whole square plus y2 - y1 whole square ঠিক সোনকালে কৰিম x2 2 minus x1 1 whole square plus y2 3 এটো y2 হয় a b হয় নাই a আৰু b তো সেকেন্ডৰ কাৰণে 2 2 আহিব বুজি পাইছা নাই 3 minus x1 5 হ'ব নাই a b এটো 2 নম্বৰত আছে সেইকাৰণে 2 2 যিমান থাকিব 2 বস্তুখিনি কৰ পৰা আহিব b পৰা আহিব 1 ৰ বস্তুখিনি কৰ পৰা আহিব a ৰ পৰা আহিব ঠিক আছে b পৰা গলে কিমান 1 1 ৰ হোল স্কয়াৰ প্লাস 3 ৰ পৰা 5 গলে কিমান -2 বুজি পাইছা 3 ৰ পৰা 5 গলে -2 কেনেকে 5 ৰ পৰা 3 গলে 2 5 ৰ আগত কি চিন আছে মাইনাস আছে হোল স্কয়াৰ এটা 1 হোল স্কয়াৰ কৰা কিমান হ'ব 1 হ'ব 2 হোল স্কয়াৰ কৰা কিমান হ'ব 4 হ'ব মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব ন
মানে 2 স্কয়ার করলে 2 2 4 মাইনাসে মাইনাসে প্লাস 1 কে 4 কি মান হবে 5√5 ইউনিট মানে একক। এতিয়া চাবা এ বি ওলাই গ'ল, তাৰপিছত আমি বি চি ওলাম। মই কি দেখাব লাগে এই বস্তুটো ওপৰত লিখি ল'ব পাৰা, তাৰপিছত মই ইয়াতে তলত কৰি দিম। এই বস্তুটো আমাক কি ওলাব লাগে, এ বি প্লাছ বি চি ইকুৱেল এ চি ওলাব লাগে ন। এটা লিখি থোৱা এ বি লিখি থৈছো মই, বি চি ইকুৱেল কি ওলাব লাগে, এ চি ওলাব লাগে। এইটো বুজাই দিছো। বি চি ওলাব লাগে এতিয়া বি চি। বি চি খিনি কৰি আছো। ইয়াতে চাবা x2 minus x1 whole square plus y2 minus y1 whole square। x2 কোৱাচোন x2 ৰ মান কিমান হ'ব? বি চি আছে, সেকেন্ডত কোন আছে? চি আছে নাই? চি যোৱা মাইনাস মাইনাস এইটো মাইনাস হয় দেই, মাইনাস টাইম দিছো মাইনাস হয়। x1 মানে কোন হ'ব? বিৰ বস্তুখিনি হ'ব 2, ইয়াৰ কি হ'ব হোল স্কয়াৰ প্লাস y2 কি যোৱা মাইনাস 11 মাইনাস এইটো মাইনাস y1 মানে কিমান 3 ইয়াৰে হোল স্কয়াৰ। ঠিক আছে তো x2 minus x1 whole square y2 minus y1 whole square minus 2 whole square minus 11 minus 13 whole square মাইনাস মাইনাস কি হ'ব দুটা মাইনাস হয় নাই, মানে দুটাও ভাৰ হয় 2 আৰু 2 যোগ কৰি দিয়ে কিমান হ'ব 4 হ'ব মাইনাস ভাৰ বাঢ়ি গ'ল মানে হোল স্কয়াৰ প্লাস এখিনি কি হ'ব মাইনাস 14 হ'ব 14 টকা ভাৰ হোল স্কয়াৰ। এতিয়া 4 ৰ হোল স্কয়াৰ লোৱা কিমান হয় 16 হয় নাই হয় প্লাস 14 ৰ লৈ লোৱা 14 ৰ কিমান হৈ যায় তোমাৰ 196 হয় নাই 196 আকৌ মাইনাস মাইনাস প্লাস হৈ যায় ন, দুটা যোগ কৰিলে কি হ'ব 225 মানে কিমান 3 15 বর্গ কিমান হয় 200 225 হয় না 215 হয় 215 নহ'ব 215 ঠিক আছে। এতিয়া এ চি ওলোৱা এ চি ইকুৱেল কি হ'ব তোমাৰ এ আৰু চি চি সেকেন্ডত আছে ন x2 minus x1 whole square plus y2 minus y1 2 minus x1 whole square plus y2 minus y1 whole square। x2 minus x1 whole square আৰু y2 minus y1 whole square তে বহাই দিয়া মানখিনি x2 মানে কিমান হ'ব -2 কিৰ পৰা c2 সেকেন্ডত আছে এখানে কিৰ পৰা লৈছো -2 minus x1 মানে কিমান 1 এর পৰা লৈছো whole square plus y2 ইয়াতে আছে -11 minus a2 minus y1 কিমান 5 এর হৈ দিয়া whole square কিমান হ'ব তাতে -3 ইয়াৰে কি হ'ব whole square plus -16 ইয়াৰে কি হ'ব whole square -3 মানে কিমান হ'ব 9 মানে 3 3 গুণ 9 মাইনাস মাইনাস প্লাস 16 ৰ হোল স্কয়াৰ কিমান হয় 256 হয় না 256 ঠিক আছে তো 6 6 6 3 6 ন হাতে গ'ল 3 1 6 6 12 12 156 156 8 256 256 যোগ কৰি দিয়া কিমান হৈ যায় 265 265 ইয়াৰ কোনো বৰ্গমূলে নাই। তো আমি দেখা পাইছো যে এইটো যদি যোগ কৰো ইয়াৰ লগত যদি এইটো যোগ কৰো এইটো নাপাওঁ কাৰণ ৰুট ওভাৰৰ খিনি যোগ কৰিব নোৱাৰি আনলেস যেতিয়া তোমাৰ এনেকুৱা থাকে সাপোজ √3 + √3 যদি থাকে তেতিয়াহ'লে তুমি যোগ কৰিব পাৰিবা ইয়াৰ যোগফলটো কি হ'ব 2√3 হৈ যাব নাইবা যদি এনেকুৱা আছে √3 + 2√3
তেতিয়াহ'লে তোমাৰ কি হৈ যাব 3√3 এনেকুৱাকৈ যোগ কৰিব পাৰি মানে ৰুটৰ ভিতৰত একে মান থাকিব লাগিব ৰুটৰ ভিতৰত যদি বেলেগ বেলেগ মান আছে সেইটো যোগ কৰিব নোৱাৰে যোগে কৰিব নোৱাৰো যেতিয়া আমি ab + bc = ac কেনেকৈ দেখো নহয় তো সেইকাৰণে আমি শেষত কি লিখি দিম এইখিনি কৰা হোৱাৰ পিছত লাষ্টত লিখিবা যেহেতু খিনি লিখিলো ইয়াৰ পিছত লাষ্টৰ লাইনটো লিখি দিবা যেহেতু ab + bc not equals to ac therefore abc কি নহয় এক ৰেখিয় নহয় এইটো কোৱেশ্চনটো ইম্পৰ্টেন্ট পৰীক্ষাত আহি থাকে এনেকুৱা কোৱেশ্চন তোমালোকৰ দূৰত্ব ওলোৱাটো বহুতে কম আহিব কিন্তু এক ৰেখিয় হয় নে নহয় সেইটো দেখাবৰ কাৰণে তোমালোকৰ পৰীক্ষাত আহি থাকে তোমালোকৰ শেষত লিখি দিবা যেহেতু ab + bc not equals to ac again a b c বিন্দু কেইটা কি নহয় এক ৰেখিয় নহয় এক ৰেখিয় ABC বিন্দু তিনিটা কি নহয় এক ৰেখিয় নহয় ঠিক আছে বুজি পাইছা কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 আমাক কি দেখুৱাব দিছে যে তিনটা বিন্দু দিয়া আছে তিনটা বিন্দু তিনটা কি বোলে সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় নে নহয় পৰীক্ষা কৰিব লাগে আমাক এটা সব সমদ্বিবাহু ত্ৰিভুজ বুলি ক'লে মানে এটা ত্ৰিভুজ হ'ব লাগিব এটা ত্ৰিভুজ হ'ব লাগিব যাৰ মানে দুটা বাহু কি হ'ব লাগিব সমান হ'ব লাগিব অৰ্থাৎ ABC বুলি ধৰি লোৱা ABC হলে মানে তোমাৰ AB আৰু AC নাইবা AB আৰু BC যিকোনো দুটা বাহু কি হ'ব লাগিব সমান হ'ব লাগিব হেতু ত্ৰিভুজকে আমি কি বুলি কওঁ সমদ্বিবাহু ত্ৰিভুজ তাতে নামতে দিয়া আছে সমদ্বিবাহু মানে সমান দুটা বাহু হ'ব লাগিব বুজি পাইছানে সমদ্বিবাহু ত্ৰিভুজ তো আমি ইয়াতে যেটো দিয়া আছে দূৰত্ব সূত্ৰ আমি এটা এপ্লাই কৰি কেনে আমি দূৰত্বখিনি উলাম যাৰ যদি দূৰত্ব দুটা সমান হৈ যায় যিকোনো দূৰত্ব যদি সমান হৈ যায় তেতিয়াহ'লে এটো কি যাব ABC যেটো ত্ৰিভুজ আমি কনসিডাৰ কৰিছো এই ত্ৰিভুজটো তোমাৰ কি হৈ যাব সমদ্বিবাহু ত্ৰিভুজ হৈ যাব তো প্ৰথমতে আমি কনসিডাৰ কৰি লম ধৰা হল a কি আছে তোমাৰ 5 - 2 comma b 6 4 আৰু c -7 - 2 বিন্দু তিনিটা ত্ৰিভুজৰ শীৰ্ষ ইয়াৰ পিছত আমি উলাম BC ঠিক তোমালোকৰ আগৰ নিচিনা হ'ব x2 - x1 whole square plus y2 - y1 x2 - x1 whole square x2 মান কিমান আছে BC 7 minus 6 কারণ দিয়ে করা হয়েছে এটু whole square plus y2 minus y1 কিমান আছে 4 আছে ন 4 b হ'ব ইয়াতে সব BC মানে b আৰু c এ চাব লাগিব তাৰ পৰা whole square তো ইয়াৰে বাকিখিনি ইয়াতে লিখি আছো 7 - 6 মানে কি 1 1 or whole square plus -2 -4 দুটাও বাকি হয় না কিমান হ'ব -6 বাকি বেশি হয়ে যাবে 1 র স্কয়ার মানে 1 প্লাস 6 র স্কয়ার করলে 36 আর মাইনাস মাইনাস প্লাস হবে 1 প্লাস 36 ইকুয়াল কি মান হয়ে গেল 37 সো AB আর BC দুটা সমান হয়ে আছে না দুটা বাহু সমান হলে সমদ্বিবাহু ত্রিভুজ যেহেতু দুটা সমান হয়ে আছে সমদ্বিবাহু ত্রিভুজ হয়ে গেল আর করিব না লাগে আর পিছত আর কৰি থাকিব না লাগে এটা ডাইরেক্ট লিখা যেহেতু AB equals to BC দুটা বাহু সমান পাই গল ঠিক আছে ABC এটা সমদ্বিবাহু ত্রিভুজ বুলি লিখিব পাৰা নাইবা বিন্দু তিনটা সমদ্বি ABC বিন্দু কেইটা প্রশ্ন মতে লিখি আছো বিন্দু কেইটা সমদ্বিবাহু ত্রিভুজৰ কি বোলে শীৰ্ষবিন্দু ত্ৰিভুজৰ